হয় আজি কৃষ্ণগুৰু প্ৰভুৰ 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু এই মুহূৰ্তত আমি বৰ্তমান যি নসত্ৰৰ সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰম আছে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত আছোঁ আৰু 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ইয়াত এক আধ্যাত্মিক সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হৈছে আৰু আমি পৰিৱেশ দেখুৱাম কিন্তু এই মুহূৰ্তত যি নহত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ নহত্ৰ আছে ইতিমধ্যে তেওঁলোকৰ যি আধ্যাত্মিক শোভাযাত্ৰাৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত একনাম কীৰ্তন অনুষ্ঠিত হৈছে যি কৃষ্ণগুৰু সেৱাশ্ৰমৰ যি ইয়াত আধ্যাত্মিক যি একনাম কীৰ্তন ইতিমধ্যে ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে আৰু সন্ধিয়া 6 বজালৈ একনাম কীৰ্তন চলিব 12 ঘণ্টীয়া আৰু 9 বজাৰ লগে লগে ঠিক ৰাতিপুৱা 9 বজাৰ লগে লগে এক আধ্যাত্মিক শোভাযাত্ৰা ইয়াত ওলোৱা হৈছে আৰু ইতিমধ্যে আমি সেই দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক যে শোভাযাত্ৰা দৃশ্য এনেদৰে তেওঁলোকে বিশাল শোভাযাত্ৰা আয়োজন কৰিছে য'ত সৰ্থেবাৰী নহত্ৰৰ পৰা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল কেইবাটাও প্ৰান্তত তেওঁলোকে যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু আমি বিভিন্নজন আছে মতামত ল'বলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যি ভক্তিমাতৃ আই কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ আই আছে আইৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আজি 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ প্ৰভুৰ কি ক'ব হয় আজি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ 1934 চনৰ জেঠ মাহৰ শুকুলা অষ্টমী তিথিত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে নসত্ৰ নামৰ এখনি অখ্যাত গাঁৱত আবিৰ্ভাৱ হৈছিল পিতৃ ৰবিদেৱ মাতৃ মায়াদেৱী 1974 চনত মাত্ৰ 3 কথা মাটিত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে 12 বছৰ সাধনা কৰে আৰু লোকতৰণৰ হেতু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ মাজত এক কৃষ্ণগুৰুৰ নাম বিলি কৰে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ উদ্দেশ্য যাতে জগতত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উচ্চ নিচ কোনো ভেদাভেদ নোহোৱাকৈ কেৱল এক কৃষ্ণদাস সমাজ যাতে এই জগতত প্ৰৱৰ্তিত হয় সমাজ এখন গঠিত হয় তাৰে প্ৰভু ঈশ্বৰৰ উদ্দেশ্য আছিল আৰু আপোনালোকে দেখিছে আজি সহস্ৰ লোকৰ ইয়াত সমাৱেশ ঘটিছে কেৱল কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমতে নহয় আমাৰ যিকেইখন শাখা সেৱাশ্ৰম আছে 104খন শাখা সেৱাশ্ৰম এই গোটেই শাখা সেৱাশ্ৰমতো আজিৰ এই দিনটো খুব উলহ মালহেৰে উদযাপন কৰা হৈছে আৰু আজি ৰাতিপুৱা 6 বজাৰ লগে লগে আমাৰ আজিৰ এই মহোৎসৱটো আৰম্ভ হৈছে আৰু 12 ঘণ্টা যদি একনাম কীৰ্তন চলি থাকিব আৰু এই মহোৎসৱৰ লগত সংগতি ৰাখি এক আধ্যাত্মিক শোভাযাত্ৰাৰ উলিওৱা হৈছে আমি ইয়াৰ আপোনালোকৰ যোগেদি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত আমি সেৱা জনাইছোঁ আৰু সমূহ ৰাইজৰ চৰণটো সেৱা জনাইছোঁ সকলো ভালে থাকক কুশলে থাকক ৰাতিপুৱা 6 বজাৰ পৰা ইতিমধ্যে একনাম কীৰ্তন আৰম্ভ হৈছে 12 ঘণ্টীয়া আৰু এই মুহূৰ্তত যি আচলতে আধ্যাত্মিক শোভাযাত্ৰা বুলি আধ্যাত্মিক শোভাযাত্ৰা ওলোৱা হৈছে এই শোভাযাত্ৰা ইয়াৰ নহত্ৰৰ পৰা দাঁতিকাষৰীয়া অঞ্চল কলৈকে যাব আৰু হয় আমি টিহু হৈ পাঠশালা নগৰ হৈ আমি সেনেকৈ ঘূৰিম আমি এক বাৰ্তা দিবলৈ খুজিছোঁ যে আমি জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জড় নহয় আমি মাথো কৃষ্ণদাস আত্মাহে আৰু আজি এই আবিৰ্ভাৱ মহোৎসৱটো দিনজোৰা কাৰ্যসূচীৰে ইয়াত পালন কৰা হয় দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় আৰু কেৱল কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমত নহয় আন 104খন শাখা সেৱাশ্ৰম অসম তথা অসমৰ বাহিৰত থকা শাখা সেৱাশ্ৰমসমূহত আজিৰ এই দিনটো খুব উলহ মালহেৰে আধ্যাত্মিকপূৰ্ণভাৱে আমাৰ উদযাপন কৰা হয় মই ধন্যবাদ জনাইছোঁ আইক আৰু দেখিছে যে এক আজি কৃষ্ণগুৰু 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ইয়াত এনেদৰে এক আধ্যাত্মিক শোভাযাত্ৰা ওলোৱা হৈছে আৰু আমি উল্লেখ কৰিছোঁ যিহেতু ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত একনাম কীৰ্তনো হৈছে 12 ঘণ্টীয়া একনাম কীৰ্তন ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই একনাম কীৰ্তন হ'ব আৰু এই 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ যি মূল আচলতে সত্ৰভাগ আছে নহত্ৰৰ সৰ্থেবাৰী নহত্ৰ এই নহত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ আয়োজন কৰাৰ সমান্তৰালভাৱে যি কৃষ্ণগুৰু সেৱাশ্ৰমৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা শাখা আশ্ৰমসমূহ আছে তাতো এনেদৰে আজি আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে আৰু আমি পোনপটীয়াভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ ইতিমধ্যে যি শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এয়া হৈছে আজিৰ কৃষ্ণগুৰু যি 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ পৰিৱেশ আৰু আমি পৰৱৰ্তী সময়তো আমি এই দৃশ্যসমূহ দেখুৱাই যাম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কৃষ্ণগুৰু 90 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে এনেদৰে আজি আবিৰ্ভাৱ মহোৎসৱত এনেদৰে এক সাংস্কৃতিক শোভাযাত্ৰা ইয়াত ওলোৱা হৈছে আৰু দৃশ্যসমূহ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে পোনপটীয়াভাৱে আমাৰ দৰ্শকসকলক দেখুৱাব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত